বৰপেটা জিলাৰ বৰপেটা থানাৰ অন্তৰ্গত বালাবিটা শান্তিপুৰ বজাৰত ড্ৰাগছ আৰু বাল্য বিবাহ সম্পৰ্কে এখন সজাগতা সভাৰ আয়োজন কৰিছে ইয়াৰে যুৱ সমাজে। তেওঁলোকক প্ৰথমে মই আন্তৰিকতাৰে কৃতজ্ঞতা জনাইছোঁ, কাৰণ আজিৰ এই উপযুক্ত সময়ত তেওঁলোকে যি পদক্ষেপ লৈছে সেই পদক্ষেপক মই আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। আৰু লগতে সদৌ অসমবাসীক লগতে আমাৰ গাঁওবাসীক মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যে বিশেষকৈ যি পৰিলক্ষিত হৈছে যে আমাৰ মাইনৰিটি অঞ্চলত ড্ৰাগছ সেৱন বাল্য বিবাহ এতিয়াও মানে যি কম্পিটিশ্যন চলি আছে, ক'ব গ'লে প্ৰতিযোগিতা চলি আছে, এইটো আমি আমাৰ সমাজখনৰ যিসকল মুখিয়াল ব্যক্তি আছে, শিক্ষিত ব্যক্তি আছে, আমাৰ তেওঁলোকক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। তেওঁলোকে সমাজখনক কুসংস্কাৰমুক্ত কৰাৰ কাৰণে আমাৰ তৰফৰ পৰা বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। ইমানখিনি কোৱাৰ পিছত আমাৰ প্ৰশাসনৰ তৰফৰ পৰা যথেষ্টখিনি সহায় সহযোগিতা আগবঢ়াই আছে, কিন্তু আমি যদি সজাগ নহওঁ এই সমাজখন কোনোমতে আমি শৃংখলাবদ্ধ কৰিব নোৱাৰিম। আমাৰ সজাগৰ প্ৰয়োজন আছে। আমাৰ অভিভাৱকখিনিক তেওঁলোকক মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যে সমাজখন ধ্বংসৰ মুখলৈ গৈছে বাল্য বিবাহৰ লগতে ড্ৰাগছ সেৱনকাৰী। লগতে আমাৰ অসমত যি পৰিস্থিতিৰ সৃষ্টি হৈছে, যি ধৰ্ষণকাৰী কাণ্ড হৈ আছে, এই বিষয়ে প্ৰত্যেকজন ব্যক্তিৰে অসমৰ সু নাগৰিকসকলক, বুদ্ধিজীৱীসকলক, লগতে সমাজবাসীসকলক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে কঠোৰ হাতেৰে এই বস্তুটো দমন কৰে, নহ'লে আমাৰ ভৱিষ্যত দিশত আমি ভয়াৱহ পৰিস্থিতি হ'ব বুলি যিটো আশংকা কৰা হৈছে। গতিকে এই বিষয়ে আমি সজাগ হোৱাৰ প্ৰয়োজন। আমাৰ অভিভাৱকখিনিক আমি ল'ৰা ছোৱালীখিনি এৰি দিলে নহ'ব। এই ড্ৰাগছ সেৱন নিচাসক্ত যুৱকবিলাকে এইবিলাক কাম বিশেষভাৱে জড়িত হৈ আছে। গতিকে আমাৰ ঘৰুৱাভাৱে অশান্তি, সমাজখনৰ গাঁওখনৰ গোটেই মানুহৰ পাৰ্শ্বৱৰ্তী মানুহৰ অশান্তি হৈছে। গতিকে মই এই চেগতে সমগ্ৰ আমাৰ গাঁওবাসীক লগতে অসমবাসীক বিশেষকৈ মাইনৰিটি আমাৰ সংখ্যালঘু ৰাইজক মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, যিসকল মানে সজাগ হৈ ব্যক্তি আমাৰ সমাজত নেতৃত্ব দি আছে তেওঁলোকে যাতে সজাগ হয়। লগতে আমাৰ প্ৰশাসনৰ মানুহ সষ্টম হৈ আছে। আমি যিকোনো মুহূৰ্তত তেওঁলোকৰ লগত যোগাযোগ কৰিলে তেওঁলোকে আহি যাব। আমি এই ড্ৰাগছখিনি বা বাল্য বিবাহ আমি নিজে হাতে দমন কৰিব লাগিব। চৰকাৰে কিমানখিনি কৰিব? চৰকাৰে যিখিনি সুবিধা দিছে যথেষ্ট দিছে। মাত্ৰ আমি আমাৰ সমাজখনক কোনে কি বেয়া কাম কৰে এইটোতো চৰকাৰৰ নলেজত নাই, আমাৰ নলেজত আছে। কোন ঘৰৰ ল'ৰাই ড্ৰাগছ খায়, কোন ঘৰত বাল্য বিবাহ হৈ আছে, কোন ঘৰত অবৈধ কাম চলি আছে, এইখিনি সমাজৰ মানুহে ভালকৈ অৱগত। গতিকে আমি যদি ধৰি প্ৰশাসনক গতাই দিওঁ তেতিয়াহে আমাৰ সমাজখন মুক্ত হ'ব। আৰু আমাক যেতিয়া আমি গাঁৱৰ পৰা 2-1জন মানুহ ধৰি দিম, 2-4জন 5জন যদি যেতিয়া ধৰি দিম, বাকীখিনি এনেই পলাব, এনেই এই সমাজখন শৃংখলমুক্ত হ'ব। গতিকে এইখিনি কৈ মই কাণ্ডগতে প্ৰথমে আমি সেই মানুহখিনিক আমি ধিক্কাৰ জনাইছোঁ। আমাৰ এই সভাস্থলীৰ পৰা আমি ধিক্কাৰ জনাইছোঁ, কাৰণ এনেকুৱা কাম আমি মানুহ হৈ কৰিব নালাগে। মানুহৰ চিনত পৰা নাই সেইখিনি মানুহ, সেইখিনি ধৰ্মৰ কোনো ধৰ্মীয়ভাৱে আমি আঘাত আনিব খোজা নাই। যিখিনি দুষ্কৃতিকাৰী সেইখিনি দুষ্কৃতিকাৰীয়ে, তেওঁলোকক উচিত শাস্তি দিব লাগে। আমাৰ মাজত যদি তেনেকুৱা চাবৰ কোনোবা আছে তেওঁলোকক আমি উলিয়াই দিব লাগে। সজাগতা সভা আৰম্ভ কৰিছে, ভাল কথা। আমি শুনি বৰ আনন্দিত হৈছোঁ। আমাৰ এই দুৰ্নীতিপৰায়ণ বস্তুবোৰ আমাৰ সমাজৰ পৰা আঁতৰি কৰিব লাগে আৰু বাল্য বিয়া এইবিলাকো আঁতৰি কৰিব লাগে। আমি সজাগতা হিচাপত আমি চুকে কোণে বা গাঁৱে ভূঞে বা ঘৰে ঘৰে যি আমি জনা বুজা মানুহ আছোঁ, তেওঁলোকে যিবিলাক মানুহে এই ড্ৰাগছ খাই জীয়াই আছে বা জুৱা জৰু খেলি আছে, তেওঁলোকক সতৰ্কবাণী দি তাৰ পৰা গুচাব লাগে বুলি মই আশা ৰাখিছোঁ, যাতে আমাৰ গাঁওখন উন্নতিৰ ফালে আমি আগবাঢ়ি নিব পাৰোঁ। সেইকাৰণে আমি সকলোৱে একতা হৈ এইবিলাকৰ বিৰুদ্ধে আমি হেৰি কৰিম, ঘৰে ঘৰে যাই তেওঁলোকক বুজাই পৰাই ইয়াৰ পৰা ৰেহাই কৰাৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। আৰু যিবিলাকে এই ড্ৰাগছবিলাক ভক্ষণ কৰি আছে তেওঁলোকে যাতে ভৱিষ্যতৰ কাৰণে এৰি দিয়ে আৰু নাখায়। সেইকাৰণে তেওঁলোকক মই কাকতি জোৰেৰে অনুৰোধ কৰিছোঁ যে যি কৰিছা আৰু যাতে নকৰা। তোমালোকৰ ভৱিষ্যত আছে, তোমালোকে নৱজাতপ্ৰাণ ল'ৰা ছোৱালী, তোমালোকৰ ভৱিষ্যত আছে। আমাৰ গাঁওখন চলাই নিয়াৰ কাৰণে তোমালোকৰ বহুত দায়িত্ব আছে। যেনেকুৱা আজি যদি আমাৰ গাঁৱত ভাল শিক্ষিত ল'ৰা এটা হৈ ইনস্পেক্টৰ হ'ব পাৰে বা মৌলানা হ'ব পাৰে, তাৰ দ্বাৰাই বা এজন ডক্টৰ হ'ব পাৰে, তাৰ দ্বাৰাই আমাৰ গাঁওখন বহুত উন্নতি হ'ব বুলি মই আশা ৰাখিছোঁ। মই এইখিনি খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।